ভূত সূক্ষ্ম পঞ্চ তন্মাত তাহার এই কেশ বিষ তত্রে দেহ হুইয়া জুত জানিবা দেহকে লয় অধিভূত অধিদেৱ যাক বুলি পুৰুষ বৈৰাগ্য সৰ্বঠায়ে থাকে সূৰ্য মণ্ডলৰ মাধ্য সেয়াতি পুৰুষ সৰ্ব দেৱতাৰ পতি সেই গোটা অধিদৈৱ জানা মহামতি। এতিয়া অৰ্জুনক পুনৰ কৈছে যে হে সখী, দেহৰ ভিতৰত দুটা তত্ত্ব আছে, এটা হৈছে জীৱ আৰু আনটো হৈছে জীৱাত্মা আৰু আনটো হৈছে মানে দেহাত্মা। এতিয়া জীৱাত্মাকে বুলি কোৱা হৈছে আত্মা বুলি কৈছে, যাক জীৱ বুলি কোৱা হৈছে সেইটো আত্মা বুলি ধৰিবা। নেদেখাজন কোনজন, পৰমাত্মাজন কোনজন তুমি এতিয়া বুজিব নালাগে, কিন্তু প্ৰথমতে জীৱ বুলি যিটো সত্তাই দেহটোক পৰিচালনা কৰি থকা বুলি জ্ঞান কৰা যায়, সেই জীৱকে কোৱা হৈছে আত্মা। আৰু সেই জীৱাত্মাই কি কৰে? দেহক আশ্ৰয় কৰি ভোগ কৰে। দেহৰ জৰিয়তে সমস্ত ভোগ কোনে কৰে? জীৱাত্মাই কৰে। আৰু কোৱা হৈছে দেৱক উদ্দেশ্যি যজ্ঞ দ্ৰব্য কৰে ত্যাগ, তাকে কৰ্ম বুলি জানি কমাবা। এতিয়া এই ভোগ কৰিবলৈ যাওঁতে যদি জীৱই দেৱক উদ্দেশ্য কৰি যদি কৰ্ম কৰে, সেই কৰ্ম কৰাৰ ফলতো তেওঁ যদি কৰ্মফল ত্যাগ কৰি কৰ্ম কৰা আনন্দটো যদি লাভ কৰে, প্ৰকৃততে তাকেই কৰ্ম বুলি কোৱা হৈছে। প্ৰথম অধ্যায় আপোনাৰ ৩য় অধ্যায়ত সুন্দৰভাৱে কৈছে যে কৰ্ম কাক কয়? কৰ্মৰ ভাগ আছে। যিটো কৰ্ম কৰি তুমি নিজক নিজে সুখী হ'ব পাৰা, নিজক নিজে অতি আনন্দ উপভোগ কৰিব পাৰা যে মই এটা ভাল কৰ্ম কৰিলোঁ, সেইটোহে প্ৰকৃততে কৰ্ম। কিন্তু যিটো কৰ্ম কৰি তুমি নিজে নিজে সুখী হ'ব পৰা নাই, যে মোৰ ক'ৰবাত ভুল হ'ল নেকি, মই কৰিব নলগা কামটো কৰিলোঁ নেকি, বা জানি বুজি তুমি নকৰিবলগীয়া কিবা এটা কৰ্ম কৰাৰ পিছত তুমি কেতিয়াও সুখী হ'ব নোৱাৰা। কিন্তু প্ৰকৃত কৰ্ম সেইটোকে বুলি কৈছে, যিটো কৰ্ম কৰি তুমি সঁচাকৈ আনন্দিত হ'ব পাৰা, সঁচাকৈ তুমি নিৰ্ভীক হ'ব পাৰা, কাকো তুমি কেতিয়াও ভয়ভীত কৰিব লগা নহয়, সেই ব্যৱস্থাটো হৈছে কৰ্ম। গতিকে এই দেহৰ জৰিয়তে আমি কৰ্ম কৰি যদি আমি কোনোবা জনৰ অৰ্থে কৰ্মটো কৰি আমি যদি নিজকে সুখী হ'ব পাৰোঁ, প্ৰকৃততে তাকে কোৱা হৈছে কৰ্ম। এই কৰ্ম কৰিবলৈ যাওঁতে আমাৰ কি হয় জানে? যে দেহত প্ৰভু ভগৱন্তে ২৪টা মহাতত্ত্ব প্ৰদান কৰিছে। এই ২৪টা মহাতত্ত্ব দেহতে আবদ্ধ হৈ আছে। তাৰ ভিতৰত আছে একাদশ ইন্দ্ৰিয়, মন, অহংকাৰ, দম্ভ, তাৰ বাহিৰে পঞ্চ তন্মাত্ৰ আছে, পঞ্চভূত আছে, এনেদৰে ১০ ইন্দ্ৰিয় আছে, ২৪টা মহাতত্ত্ব দেহত দি থৈছে। এই ২৪টা মহাতত্ত্ব প্ৰভু ভগৱন্তৰ সৃষ্টিৰ আদিতেই নিৰাকাৰত এই মহাতত্ত্বকেইটা তেওঁ প্ৰকৃতিক তেওঁ জন্ম দিছিল। আৰু সেইকেইটা তত্ত্বকে প্ৰভু ভগৱন্তে বিজ্ঞান এক ব্যৱস্থাৰ মাজেৰে একত্ৰিত কৰাই এটা ৰূপ দিলে, সেইটো হৈছে দেহ। এই দেহত তৃতীয় তেজ মৰুত ৰূপ
আকাশ, বায়ু, অগ্নি, ক্ষিতি বা মাটি আৰু জল, এই পঞ্চটা তত্ত্ব এক কৰি দিয়াৰ লগে লগে এটা ৰূপ পায়। সেই ৰূপটো প্ৰভু ভগৱন্তে বাকী 19টা মহা তত্ত্ববেদ ভিতৰত সংযোগ কৰাই দি তেওঁ নিজেই পৰমাত্মা ৰূপে যেতিয়া প্ৰৱেশ কৰিলে, লগে লগে চৈতন্য ৰূপত জীৱৰ এক ৰূপ পায়। আৰু সেই তত্ত্বটোকে এতিয়া কৈ আছে যে আমি কৰ্মখিনি কৰিবলৈ যাওঁতে এই 24টা মহাতত্ত্বক একত্ৰিত কৰি আমি কাৰোবাক বা যিজন ইষ্টজনক আমি সমৰ্পণ কৰিব পাৰিব লাগিব। অৰ্থাৎ সমস্ত দেহ, ইন্দ্ৰিয়, প্ৰবৃত্তিবিলাকক যাৰ চৰণত অৰ্পণ কৰি কৰ্ম কৰিম, সেই কৰ্মটোৱে হৈছে প্ৰকৃত কৰ্ম। এই তাৰ ফলত এতিয়া ক'বলৈ গৈছে, চাওক, এহিকে 24 তত্ত্ব দেহ হৈয়া সুযুত, জানিবা দেহক বোলে অধিভূত। এই দেহটোক কোৱা হৈছে অধিভূত। ভূত মানে কি? আজি আছে কালি নাই। এই কালৰ অধিকাৰত তেওঁ জড়িত হৈ আছে। সময়ে নষ্ট কৰি দিব এইটো দেহ। গতিকে দেহক সেইকাৰণে কোৱা হৈছে অধিভূত। ভূত মানে পাৰ হৈ যোৱা ব্যৱস্থাটো কোৱা হৈছে ভূত, যিটো বস্তু আৰু আমি পুনৰ ঘূৰাই নাপাওঁ, এইটো হৈছে ভূত। আৰু এই দেহটো সেই ভূতৰ অধিকাৰত আছে বা অতীতৰ অধিকাৰত আমি নিজৰ দেহটো অৱস্থান কৰিব লগা হৈছোঁ। গতিকে দেহটোক কোৱা হৈছে অধিভূত। আৰু অধিদেৱ যাক বুলি পুৰুষ বৈৰাগ, সৰ্বথাই থাকে সূৰ্য মণ্ডলৰ মাজত। এতিয়া অধিভূত কোনে চলায়? এজন দেৱতাই চলায়। সেই দেৱতাজনকে কোৱা হৈছে অধিদেৱ। অধিদেৱ যাক বুলি পুৰুষ বৈৰাগ্য, যিটো আমাৰ বাসনা, যিটো বৈৰাগ্য, যিটো ভাৱনা, তাকে কোৱা হৈছে পুৰুষ। পুৰুষ আৰু প্ৰকৃতি দুটা ৰূপত প্ৰভু ভগৱন্তে এই দেহত আশ্ৰয় লৈ আছে। পৰম পুৰুষ হৈছে পৰমাত্মা, আৰু জীৱাত্মাক দেহৰ লগত সম্বন্ধ কৰাৰ কাৰণে এই জীৱাত্মা হ'ল প্ৰকৃতি। কিন্তু দেহৰ ভিতৰত পৰমাত্মা ৰূপে প্ৰভু ভগৱন্ত আছে যদিও দেহৰ লগত তাৰ কোনো সম্বন্ধ নাই, তেওঁ ৰৈহে আছে। কিন্তু দেহাত্মাই যি কৰে, ইন্দ্ৰিয় প্ৰবৃত্তিয়ে যি কৰে নকৰে, তাৰ লগত তেওঁ কোনো সম্বন্ধ নাই। কিন্তু তেওঁ দেহৰ ভিতৰত থাকি কোনে কি কৰ্ম কৰিব লাগে সমস্তখিনি কিন্তু নিৰ্দেশনা তেওঁই দিয়ে। চিন্তি, বুদ্ধি, জ্ঞান, তত্ত্ব, দৰ্শন দেহৰ ভিতৰত কেনেকৈ দিয়ে তেওঁই দি থাকে। বাকী সমস্ত যন্ত্ৰগতভাৱে কৰ্মখিনিয়ে কেৱল কৰি গৈ থাকে। এই মহাতত্ত্বখিনি এতিয়া তেওঁ কৈ আছে। তাৰপিছত কৈছে, তেহু আদি পুৰুষ সৰ্ব দেৱতাৰ প্ৰতি, কেহিকূট অধিদেৱ জানা মহামতি। সেই ইন্দ্ৰিয় বাসনাবিলাকে যাৰ অধীনত কৰ্ম কৰে, যিজনে তেওঁক পৰিচালনা কৰি আছে, সেইজনকে কোৱা হৈছে অধিদেৱ। অৰ্থাৎ পৰমাত্মা পুৰুষক কোৱা হৈছে অধিদেৱ। আৰু দেহক ৰক্ষা কৰি থকা সেই শক্তিবিলাকক কোৱা হৈছে অধিদেৱ, আৰু দেহক কোৱা হৈছে অধিভূত। গতিকে এই মহা তত্ত্বটোৰ এতিয়া বিশ্লেষণ দি আছে কৃষ্ণ। মই অধীন যজ্ঞ সভা হাৰে যন্ত্ৰ জামি পৱত্ৰ নিয়ামক ফলদাতা আমি মুগয়ন্ত্ৰ জামি জানি ভুলয়া
সৰ্বদা যেন স্মৰে তাৰ কি কহিব কথা মৃত্যু কালে স্মৰণৰ শুনিও ব্যৱস্থা। এতিয়া অৰ্জুনক পুনৰ কৃষ্ণই কৈছে যে হে সখী, এতিয়া যে মই যে তোমাৰ ইমানখিনি কথা কৈ আছোঁ, মই কোন সেইটো তুমি চিনি লোৱা। মই বসুদেৱৰ পুত্ৰ, দৈৱকীৰ পুত্ৰ বুলি তুমি চিনি পাই আছা। তোমাৰ মই সখী বুলি তুমি মোক চিনি পাই আছা, কিন্তু প্ৰকৃততে সেই দেহৰ ভিতৰত থকা যিজন অধিদেৱ বুলি যাক কোৱা গৈছে পৰমাত্মা প্ৰভু, সেইজনে মই। গতিকে মই আজি তোমাৰ আগত যিটো ৰূপ লৈ আছোঁ, তুমি নাভাবিবা মই মনুষ্য জ্ঞানেৰে তোমাক কথাখিনি কৈ আছোঁ, কিন্তু মই সেইজন, মই তোমাক আজি পৰিচয় দিয়াইছোঁ। সেই দেহৰ ভিতৰত পৰমাত্মা ৰূপে গোটেই দেহটোক পৰিচালনা কৰি থকা জনেই হৈছোঁ মই। সেইকাৰণে মই নিজকে ক'ম যে মই অতি যোগ্য, যে যিমানবিলাক কৰ্ম জীৱই কৰিব লগা হয়, কাৰ কাৰণে কৰিব লগা হয় জানা? মোৰ কাৰণে কৰিব লগা হয়। কাৰণ সমস্ত কৰ্ম ফল দাতা মই। কোনোবাই যদি কিবা এটা কৰ্ম কৰে, ফলটো যদি আমি পাওঁ, ফলটো কোনে দিব বাৰু? যিজনে দিব সেইজনৰ কাৰণেতো আমি কৰ্ম কৰি আছোঁ, নাই জানো বাৰু? গতিকে মই অধিযোগ্য, কাৰণ কৰ্মটোক এটা যজ্ঞ বুলি কোৱা হৈছে, যে সমস্ত যজ্ঞৰ অধিকাৰত যাৰ থাকে সেইজনে হৈছে অধিযোগ্য, আৰু সেইজন মই। তুমি মোক মনুষ্য বুলি জ্ঞান নকৰিবা। এতিয়া মই তোমাক বুজাই আছোঁ, তুমি বুজি পোৱা পৰা নাই। মই তোমাক যুদ্ধ কৰিবলৈ কৈ আছোঁ, তুমি মোৰ কথা মানা নাই। কিয় যুদ্ধ কৰিবলৈ কৈ আছোঁ এই কথাটোতো বুজিবৰ কাৰণে তুমি অকণমান যত্ন কৰিব লাগে। মই কিয় মৃত্যুৰ লগত এটা খেলা কৰাৰ ব্যৱস্থাৰ মাজত তোমাক আগুৱাই লৈ গৈ আছোঁ, তুমিতো অন্ততঃ এই কথাটো চিন্তা কৰিব লাগিব। জীৱন এটা লাভ কৰিলে জীৱনটোৰ লগত মৃত্যু লগতে জড়িত হৈ থাকে। গতিকে আজি আছে কালি নাই, এই দেহটোক লৈ তুমি মিছা অহংকাৰত মত্ত হৈ আছা। কিন্তু প্ৰকৃততে তুমি কৰ্ম কৰিবলৈ যাওঁতে কিমানক তুমি বধ কৰিব লগা হৈছে, কিমানক মাৰিব লগা হৈছে, তাৰতো হিচাপ নাই। তুমি তোমাৰ মনুষ্য ৰূপে তোমাৰ বিষয়ে পুত্ৰই সম্বন্ধ থকা ভাতৃ বা অন্যান্য ইষ্টজনক মাৰাটোকে তুমি অপৰাধ বুলি গণ্য কৰিছা। কিন্তু পদে পদে কিমান জীৱক তুমি মাৰি আছা, বধ কৰি আছা, আহাৰৰ নামতেই হওক, কৰ্মৰ নামতে হওক, এইটোতো তুমি হিচাপ ৰখা নাই। সেইবিলাক জীৱক মাৰাৰ পিছতো তুমি হিচাপ ৰখা নাই। আৰু এতিয়া তুমি কাৰ্যক্ষেত্ৰত প্ৰয়োজনীয় কৰ্মটো কৰিবলৈ যাওঁতে তুমি নিজে অস্ত্ৰ ধৰি মাৰাৰ কাৰণে তুমি ভাবিছা যে এইটো অনুচিত। কিন্তু আধ্যাত্মিক তত্ত্বত ক'বলৈ গৈছে সমস্ত কৰ্ম কোনে কৰাইছে এইটো কথা জানিবা, যে মই অধিযোগ্য ৰূপে দেহৰ ভিতৰতে থাকি সমস্ত কৰ্ম মই ইন্দ্ৰিয় প্ৰবৃত্তিৰ জৰিয়তে কৰ্মখিনি কৰাই আছোঁ। গতিকে সেইকাৰণে মোক তুমি জানিব বুজিবলৈ যত্ন কৰিব লাগে। সেইকাৰণে কৈছে যে প্ৰৱৰ্তক নিয়ামক ফলদাতা আমি। মই কেনেকৈ কৰ্ম এটা প্ৰৱৰ্তন কৰিব লাগে সেইখিনিও মই কৰিম, কি নিয়মত কৰ্মটো কৰিব লাগে বিধি ব্যৱস্থাখিনি সেইখিনিও মই কৰিম, আৰু কাক কি ফল দিব লাগে সেইখিনিও মই কৰিম। গতিকে মোক অন্তৰ্যামী বুলি কয়, মই সকলোৰে অন্তৰৰ কথা জানো। মোক কোনেও ক'ব নালাগে যে মোক অমুক লাগে তমুক লাগে। দেই আইসকল, গুৰুসকল, আমি ঈশ্বৰৰ পূজা কৰোঁ কিহৰ কাৰণে? বিষয় যে আমি আমাৰ দুখ আছে, দুৰ্দশা আছে, আমাৰ অভাৱ আছে, অনাটন আছে, ঐশ্বৰ্য বিভূতি আনৰ আছে, আমাৰ নাই। গতিকে আনতকৈও আমি বেছিকৈ ঐশ্বৰ্য বিভূতিৰ গৰাকী হ'বৰ কাৰণে আমি বাঞ্ছা কৰোঁ। সেইকাৰণে আমি ঈশ্বৰৰ পূজা কৰোঁ। ভগৱন্তে কৈছে এইটো ৰূপত পূজা কৰিলে মই সন্তুষ্ট নহওঁ।
কিন্তু যদি তুমি বাৰে বাৰে তুমি মোকেই কিবা এটা বাঞ্ছা কৰি বিচাৰি থাকা, মোক পূজাই কৰি থাকা, তেতিয়াহ'লেতো মইতো অনিচ্ছাকৃতভাৱে দিবই লাগিব। সৰু ল'ৰা এটাই যেতিয়া অপ্ৰাপ্য বস্তু এটা বিচাৰি বিচাৰি যেতিয়া আমাক সুখ শান্তি নোহোৱা কৰি থাকে, এটা সময়তো আমি তেওঁক অসন্তুষ্ট মনেৰে হ'লে তেওঁক দিবৰ কাৰণে বাধ্য হওঁ, যা যি হয় হ'ব, হয়নে নহয়? তদ্ৰূপ প্ৰভু ভগৱান তেওঁ অনিচ্ছাকৃতভাৱে কৰ্মৰ ফলটো দি দিয়ে। তেওঁ কান্দি থকাটো এটা ডাঙৰ কৰ্ম, সেইকাৰণে তেওঁক দিয়া হৈছে। নাকান্দাহেঁতেন তেওঁক কেতিয়াও অপ্ৰাপ্য হ'লেও তেওঁ নিদিলেহেঁতেন, হয়নে নহয়? কওকচোন। তদ্ৰূপ প্ৰভু ভগৱন্তে কৈছে সেইটোৱে যে প্ৰৱৰ্তক নিয়ামক ফলদাতা আমি, মুক অন্তৰ্যামী বুলি বোলয় ঈশ্বৰ, এই বুদ্ধি নিষ্ঠা ভক্তি বাহে পুৰুষৰ। যেতিয়া জীৱই বুজি পাব যে মই যিবিলাক আশা কৰিছোঁ সমস্তখিনি সেইজনেহে দিব, অন্তৰাত্মা থকাজনে, সমস্ত জগতত ব্যাপকভাৱে থকা সৰ্বাত্মক পুৰুষজনেহে, অন্তৰ্যামীজনেহে আমাক সমস্তখিনি দিয়ে। গতিকে সেইকাৰণে কৈছে যে আচুক জানিবে নাম লৈ একবাৰ, দেহত যত পাপ আছে চন্দ হৈ তাৰ। এতিয়া মই যে আছোঁ ভিতৰত, দেহৰ ভিতৰত, এতিয়া মোক বুজিবৰ কাৰণে কি উপায় আছে? নেদেখা বস্তুটো বুজিবৰ কাৰণে কি উপায় আছে? আৰু সেইজনক সন্তুষ্ট কেনেকৈ কৰিব, কোনে কৰিব? তেতিয়া কৈছে তাৰ এটা উপায় আছে। মোক বুজিবৰ কাৰণে, মোক চিনিবৰ কাৰণে, মোক সন্তুষ্ট কৰিবৰ কাৰণে এটা উপায় আছে। সেই উপায়টো হৈছে নাম। নামৰ জৰিয়তে মোক পূজা কৰিব পাৰে, নামৰ জৰিয়তে মোক সেৱা কৰিব পাৰে, নামৰ জৰিয়তে মোৰ লগত তেওঁ সম্বন্ধ কৰিব পাৰে। গতিকে মই অজস্ৰ নাম লৈ আছোঁ, অকল ময়ে নহয়। এইখন সংসাৰত 84 লক্ষ হাজাৰ জীৱ আছে, 84 লক্ষ হাজাৰ জীৱৰ প্ৰকাৰ আছে, কিন্তু এটা জীৱৰ প্ৰকাৰত কিমান কৌটি কৌটি অজস্ৰ কিমান আছে তাৰতো লেখা জোখা নাই। গতিকে তাকে কৈ আছে যিমান প্ৰকাৰ নাথাকক কিয় প্ৰত্যেককে মই এটা এটা নাম দিছোঁ। সেই নামৰ তত্ত্বৰে নিজৰ পৰিচয়টো বিচাৰি পায়। নিজৰ নামৰ তত্ত্বৰে জগতক তেওঁ নিজৰ পৰিচয়টো প্ৰদান কৰে। আৰু যদি কেতিয়াবা তেওঁ এইখন সংসাৰত ঈশ্বৰ হ'ব পাৰে, শুদ্ধ হ'ব পাৰে, ভকত হ'ব পাৰে, মই যিটো নাম যাক দিছোঁ সেইটো নামৰ জৰিয়তে তেওঁ ভকত হ'ব পাৰে, সেইটো নামৰ জৰিয়তে তেওঁ ঈশ্বৰ হ'ব পাৰে, আৰু সেইটো নামৰ জৰিয়তে তেওঁ কৰ্মদোষত দস্যু দানৱ অসুৰ ইত্যাদি ইত্যাদি সমস্ত হ'ব পাৰে। কিন্তু সেই নামৰ মাজেৰে মোকো তুমি বিচাৰিব পাৰিব লাগিব। সেই নাম স্মৰণ কৰাৰ লগে লগে মই অন্তৰ্যামী যিহেতু মই বুজি পাওঁ যে কাক মাতিছে। যেনেকৈ বৃন্দাবনত যেতিয়া মাজ ৰাতি কৃষ্ণই গৈ যেতিয়া বাঁহীৰ সুৰটো তুলিলে, বাঁহীৰ সুৰে সমস্ত বৃন্দাবনক এনেকৈ তেওঁ জোকাৰি গ'ল। সেই বৃন্দাবনত সেই বাঁহীৰ সুৰটো যিমানে শুনিছে, সেই সুৰটো ভিন্নজনে ভিন্নভাৱে বুজিছে। কোনোবাই সাধাৰণভাৱে বুজিছে, কিন্তু গোপীসকলে কি বুজিলে সাংকেতিকভাৱে, যে বাঁহী বজোৱাৰ চলেৰে মোকেই মাতিছে। তেওঁ যে মই যে ইমান দিনে তেওঁ অন্তৰে সৈতে বিচাৰি আছোঁ, আজি এই বাঁহীৰ সুৰটোৱে এতিয়া বৃন্দাবনলৈ তেওঁ মোকেই মাতিছে। এই সাংকেতিক চিনটোত, সাংকেতিক ভাৱটোত পৰিচয়টো আহি গ'ল নে? সেইকাৰণে কৈছে প্ৰভু ভগৱন্তে যে মোক যিজনে অন্তৰত ধ্যান কৰি যিটো বাসনা কৰে মই সেইখিনি তেওঁক দি দিম। কিন্তু মোক যদি কোনোবাই বিচাৰে যে অমুক লাগে তমুক লাগে তমুক লাগে, তেতিয়াহ'লে যে মোৰ যিটো অন্তৰ্যামী যিটো শক্তি, সৰ্বজন্তা যিটো শক্তি, সেই শক্তিটো তেওঁ উপলব্ধি কৰিব পৰা নাই। সেইকাৰণে তেওঁ বিচাৰে আচলতে মোৰ পৰা একো নিবিচৰাটোৱে মই বিচাৰোঁ, আৰু সেইজনেহে মই আটাইতকৈ বেছি ভাল পাওঁ। এই তত্ত্ব তুমি জানিব লাগে। গতিকে তোমাৰ অন্তৰত কি আছে মই জানো, কিন্তু তুমি
নিজকে বুজিব পৰা নাই আচলতে তুমি কোন, তুমি কি কৰ্ম কৰিছা তাকো তুমি বিচাৰিব পৰা নাই। কাৰণ অজ্ঞান অন্ধকাৰে প্ৰকৃততে তোমাক মহাচন্ন কৰি আছে। তুমি বীৰ হ'ব পাৰা, তোমাৰ শক্তি আছে বুলি তুমি লক্ষ্যৰ আগত তুমি প্ৰকৃতি তুমি অৰ্জন কৰিব পাৰা, কিন্তু তুমি কাৰ শক্তিত বলিয়ান হৈছা, কোনে তোমাক সেই শক্তি প্ৰদান কৰি এনেকুৱা এটা যকৃতিলৈকে আগুৱাই দিছে, এই তত্ত্বটোতো অন্তত বুজিব পৰাহেঁতেন তুমি আজি মোৰ কথা অমান্য কৰিব লগা নহ'লহেঁতেন। মই আৰম্ভণিতে কৈছোঁ তুমি যুদ্ধ কৰা আৰু বেলেগ কথা চিন্তা নকৰিব, মই যি কওঁ তাকে মানে। তাৰপিছত তুমি ক'লা যে নাই মই যুদ্ধ নকৰোঁ, তাতকৈ মই ভিক্ষা মাগিয়েই খাম, মোক যদি তেওঁলোকে যদি মাৰিব আহে মাৰক, মই লাগে মৃত্যু হ'লেও মোৰ ক'ব লগা নাই, কিন্তু জানি বুজি কেতিয়াও মই অনৰ্থ কৰিব নোৱাৰোঁ। এয়া তোমাৰ অহংকাৰ, সেই অহংকাৰ কাৰণে তুমি এইটো কাম কৰিছা। গতিকে সেইকাৰণে মই তোমাক আজি বুজাবৰ কাৰণে যত্ন কৰিছোঁ মই কোন। কৃষ্ণ প্রাণপয়ানত জিতু মোৰ নাম লয়ে, মোৰ স্বৰূপক পায়া চতুৰ্ভুজ হুৱে, আচুক মোৰ কথা প্রাণী আছে যত, দেখয়াছি তয় যদি মরণ কালত, জীবা জীবা জন্তু কস্ম রিয়া মরি জন্ম ধরি হার রূপ ধরে, কিন্তু বাল্যকাল হন্তে স্মরে জিতু লোক, সেই সেই অভ্যাসে মোৰ নতে স্মৰে মোক। এতিয়া অৰ্জুনে কৈছে হে সখী, এতিয়া জীৱাত্মাই কেতিয়া মুক্তি পাব, যেতিয়া মোৰ নাম তেওঁ ল'ব। মোৰ নাম লৈ যেতিয়া মোক তেওঁ সদায় যেতিয়া মাতি থাকিব, তেতিয়াই তেওঁ মুক্তিৰ যিটো দুৱাৰ, সেই দুৱাৰখন তেওঁৰ কাৰণে খোল খাই যায়। গতিকে মই তোমাক কৈছোঁ যে সেই দুৱাৰখন কোনদিনাখন খোল খায়, যে যিদিনাখন জীৱন ত্যাগ কৰি মৃত্যুৰ চলেৰে সংসাৰৰ পৰা যাব লাগিব, সেই মুহূৰ্তত যদি মোৰ নাম কোনোবাই যদি লয়, তেতিয়াহ'লে তেওঁ পৰম গতি পায়। গতিকে মৃত্যুকালে স্মৰণৰ কোনেও ব্যৱস্থা কিমান এক সুন্দৰ হয়। প্ৰাণপৰায়ণত যিটো মোৰ নাম লয়, মোৰ স্বৰূপক পায় চতুৰ্ভুজ হয়। মই প্ৰকৃতপক্ষে মোৰ যিটো সংসাৰত জীৱবিলাকক পালন কৰ্তাৰ ৰূপত যিটো মোৰ ৰূপ, সেইটো হৈছে মোৰ চতুৰ্ভুজ। চতুৰ্ভুজ ৰূপ কোনোবাই যদি দেখে, তেতিয়াহ'লে তেওঁ মংগলেই মংগল হ'ব, তেওঁ কোনো কাৰণতে দুখ কষ্ট কেতিয়াও নাপায়। কিন্তু তাৰ পৰিৱৰ্তে হয়তো মোৰ অনেক ৰূপ আছে, সেইবিলাক ৰূপ যদি দেখা পায়, বিশ্বৰূপে হওক বা অন্যান্য কাল ব্ৰহ্মৰূপে হওক, সেইবিলাক ৰূপে কাৰোবাক ভয় ভীতি খুৱাই তেওঁলোকক নানান ধৰণৰ অশান্তিত পেলাব পাৰে। কিন্তু মোৰ চতুৰ্ভুজ ৰূপ পোৱাৰ লগে লগেই তেওঁ যদি অন্তৰত অজ্ঞানতাও আছিল, সেইটো আঁতৰি গ'ল। মোৰ চতুৰ্ভুজ ৰূপ পোৱাৰ লগে লগেই তেওঁ সৰ্বজ্ঞানী হৈ গ'ল আৰু মোৰ ভিতৰৰ সমস্ত তত্ত্ব তেওঁ পাই গ'ল। কিন্তু এই চতুৰ্ভুজ ৰূপ কেতিয়া পাব? মৃত্যুৰ সময়ত যদি কোনোবাই মোৰ নাম লয়,
তেতিয়াহ'লে তেওঁ মোৰ স্বৰূপ পায়, মোৰ স্বৰূপ যিটো সেই ৰূপটো তেওঁ পাই যাব। অৰ্থাৎ ভগৱতে কৈছে মই স্বৰূপতেই সমস্ত জীৱতে আছোঁ। কাৰণ মই নাথাকিলেতো জীৱইতো একো কৰ্মই কৰিব নোৱাৰে, মই নাথাকিলে জীৱই শ্ৰীবৃদ্ধি কৰিব নোৱাৰে, মই নাথাকিলে জীৱই কোনো চলন ফুৰণ কৰিব নোৱাৰে। গতিকে মই সেই সময়ত তেওঁৰ দেহত পূৰ্ণ ৰূপ ধাৰণ কৰোঁ, তেতিয়া মোৰ চতুৰ্ভুজ ৰূপটো তেওঁ সেইখনত দেখা পায়। যে আচুক মূৰ কথা পানীৰ আছে যত, দেশৰ চিন্তই যদি মৰণ কালত। অকল মনুষ্যৰ কথাই কোৱা নাই, অন্যান্য জীৱবিলাকো যদিহে অন্তিম সময়ত মোৰ নাম স্মৰণ কৰে, তেতিয়াহ'লে তেওঁলোকে বোলে মোৰ স্বৰূপটো পায়। এটা চাওকচোন গুৰুসকল, এতিয়া এইখিনিতে আমাক অকণমান বিভূতি পেলাইছে নহয়, যে বিষয় সম্বন্ধ সুখ সমস্ত যোনিতে পায়, হৰি সেৱা কোনো ঠানে নাই, হৰিৰ সেৱাৰে যোগ্য কেৱলে মনুষ্য তনু, জানি পুৰা হৰি গুণ গায়। তাৰমানে এই কথাটোৱে কৈছে যে মনুষ্যই যদি গতি পাব পাৰে, অন্য জীৱে গতি পাব নোৱাৰে। কিন্তু আজি গীতাৰ এই পদত উল্লেখ কৰিছে অন্য জীৱও মোৰ ৰূপ ৰস দৰ্শন কৰিব পাৰে। তাৰ উদাহৰণ জ্বৰ ভৰতে যেতিয়া হৰিণাৰ ৰূপ লৈছিল, সেই হৰিণাৰ ৰূপতেতো পশুৱে আছিল, কিন্তু পশু হৈও তেওঁ সাধুৰ সংগ লাভ কৰিছিল। সাধু সংগ লাভ কৰি সদায় ঈশ্বৰৰ গুণানুকীৰ্তন তেওঁ শুনি 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 অন্তৰত এনেকৈ তেওঁৰ হৰি নামে ধাৰ খাই গ'ল। এটা সময়ত তেওঁ নিজে পাহৰি গ'ল যে মই আচলতে হৰিণা নেকি, মই চাৰিঠেঙীয়া জীৱ, এই ধাৰণাটো তেওঁ পাহৰি গ'ল। কাৰণ তেওঁৰ দেহৰ প্ৰতি ধাৰণা নাইকিয়া হ'ল। তদ্ৰূপ আমাৰ গৃহত যিমানবিলাক ঘৰচীয়া জীৱ জন্তু আছে, এই জীৱ জন্তুবিলাকে আমাৰ মনুষ্যৰ জন্ম সান্নিধ্য পোৱা নাই জানো বাৰু? হৰি গুণ নাম গাওঁতে 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 তেওঁৰ সান্নিধ্যত থকা সেই জীৱকেইটাও যদিহে অন্তৰত সেই হৰিময় ভাৱনাটো লৈ যদি সেই সময়ত জ্বৰ ভৰতৰ যেনেকৈ হৰিণা জন্মত যিটো অনুভৱ হৈছিল, সেই জীৱটো যদি অন্তিম মুহূৰ্তত যদি সেইজন ভগৱন্তৰ নাম যদি তেওঁ মনত স্মৰণ কৰে, তেতিয়াহ'লে সেইটো গতি পোৱাটো সম্ভৱ হ'ব পাৰে। গতিকে পশু হ'লেও তেওঁ ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰে, কিন্তু তাৰ কাৰণে লাগিব কি? তেওঁলোকৰ পূৰ্ব জন্মৰ সংস্কাৰ লাগিব। সংস্কাৰ সূত্ৰে তেওঁ সাধুৰ সেৱা পাব লাগিব, মনুষ্যৰ সেৱা তেওঁ পাব লাগিব। বনৰীয়া জীৱ জন্তুবিলাকে জানো মনুষ্যৰ সেৱা পায়? মনুষ্যক দেখাৰ লগে লগে তেওঁলোকে হয় দৌৰিব, নহয় তেওঁলোকৰ যদি শক্তি আছে প্ৰাণৰ ভয়ত তেওঁলোকে আক্ৰমণ কৰি মাৰি পেলাব, হয়নে নহয়? কিন্তু ঘৰচীয়া জীৱ জন্তুবিলাকে মনুষ্যক দেখিও কেতিয়াও ভয়ভীত নকৰে, কাৰণ পূৰ্ব জন্মৰ সংস্কাৰ সূত্ৰে মনুষ্যৰ সেৱা পাই আছে। গতিকে মনুষ্যৰ ধৰ্ম কৰ্মৰ লগত তেওঁলোকৰ পৰিচয় এটা হৈ আছে, আৰু অন্তিমত তেনেকুৱা জীৱও হয়তো মহামুক্তি পাব পাৰে। এই কথাটো কৈছে। আৰু কৈছে জীৱা জীৱা বস্তু কৈ স্মৰিবা প্ৰাণ এৰে, মৰিয়া জন্মটো লবি তাৰ ৰূপ পাৱে। স্পষ্টকৈ কৈ আছে যে মৃত্যুৰ সময়ত তোমাৰ অন্তৰাত্মাত যদি কাৰোবাৰ কথা মনত পৰে, যাৰ কথা মনত পৰে, তুমি তেওঁৰ ৰূপটোকে পাই যাবা। মৃত্যুৰ সময়ত যদি তোমাৰ মায়া মোহত পৰি যদি নানান ধৰণৰ তুমি দুঃস্বপ্ন দেখা, তেতিয়াহ'লে সেই দুঃস্বপ্নই খেদি ফুৰা অপশক্তিবিলাকৰ লগত সম্বন্ধ থকাৰ ফলত তোমাৰ পৰৱৰ্তী জন্মত তুমি সেইটো ৰূপে পাই যাবা। এইকাৰণে পৰীক্ষিতে যেতিয়া ব্ৰহ্মশাপ পাইছিল, 7 দিনৰ ভিতৰতে তক্ষকৰ দংশনত তোমাৰ মৃত্যু হ'ব। তেতিয়া পৰীক্ষিতৰ এজন মহাধাৰ্মিক মহাবৈষ্ণৱ কৰ্মসূত্ৰে কালৰ বিপাকত তেওঁ ক'ব নোৱাৰিলে কি কৰিলে, ঋষিজনক যেতিয়া সমাধি ধাৰণ কৰি থকাৰ সময়তে মৰা সাপ এৰি দিলে। এইটো কাৰণতে তেওঁতো অভিশপ্ত হ'ব লগা হ'ল।
তাৰ পিছত তেওঁ অনুমান কৰিলে, অনুভৱ কৰিলে মই আচলতে যিটো মহা দুখ কৰিলোঁ, দুখৰ প্ৰায়শ্চিত্ত এই অভিশাপেই যথেষ্ট। অভিশাপ নহ'লে মোৰ প্ৰায়শ্চিত্ত কেতিয়াও নহয়। গতিকে এই অভিশাপ মই মোৰ মতে ল'ব লাগিব। 7 দিনত মই এই ধৰাধাম এৰি থৈ যাব লাগিব। কিন্তু তেওঁৰ চিন্তাটো আহিলে এটাই, জন্ম মৃত্যুৰ সময়ত যদি মই সৰ্পটোক দেখা পাওঁ, সৰ্পটোতো মোক খেদি আহিবই, মোকটোতো তেওঁতো মানে খুটিবই। সেই বিষদৰ শব্দটো যেতিয়া সৰ্পটোক যেতিয়া মৃত্যুৰ সময়ত দেখাৰ লগে লগে তেওঁৰ ৰূপটো মোৰ দেহৰ মাজত, মনৰ মাজত, চিত্তত সেই ৰূপটোতো আহি যাব। অহাৰ লগে লগে মই পৰজন্মত পুনৰ মই সাপৰ যোনিত প্ৰৱেশ কৰিব লাগিব। কাৰণ মই যে আত্মজ্ঞানে বুজিছোঁ অমূল্য মনুষ্য তনু 84 লক্ষ যদি পৰিভ্ৰমণ কৰি পাইছোঁ, এই মনুষ্য তনুৰ হৰি সেৱা কৰি ঈশ্বৰক ভক্ত হৈ ঈশ্বৰক বুজিব পাৰি মই সংসাৰৰ পৰা মুক্ত হ'ব লাগে। এই ক্ষণত যদি মই পুনৰ ব্ৰহ্মসাপৰ নামত যদি সৰ্পক যদি মই দেখা পাব লাগে, তেতিয়াহ'লে মোৰ কেতিয়াও মুক্তি নহ'ব। গতিকে মই কেতিয়াও নিবিচাৰোঁ। 2 নম্বৰটো বিচাৰিছে যে মই মৃত্যুৰ সময়ত যন্ত্ৰণাঘাতৰ এটা ব্যৱস্থাৰ মাজত মই কেতিয়াও চিৎকাৰ কৰি চটফটাই যেন মৰিব লগা নহয়। মই মৰিব লগা সময়ত যাব লগা সময়ত মই আনন্দ মনেৰে যাব লাগিব। কেনেকৈ যাব লাগিব তাৰ কাৰণে তেওঁ চিন্তাটো কৰিছিল। গতিকে আজি ভাগৱতত কৈ আছে যে অন্তিম মুহূৰ্তত তুমি যাক দেখা তুমি সেইটো ৰূপে পাবা। আমি জড়বৰ্ত কথাটোকো ক'লোঁ যে অন্তিম মুহূৰ্তত তেওঁ হৰিণা পোৱালিটোৰ মুহত থাকি তাকেই লালন পালন কৰি এটা সময়ত তেওঁ ধৰ্ম কৰ্ম পাহৰি গ'ল। মৃত্যুৰ সময়ত তেওঁ মনতে এটা খুব মানে এটা অতি দুখ কৰি যাব লগা হ'ল যে মই মৰাৰ পিছত এই হৰিণা পোৱালিটোক কোনে ডাঙৰ লালন পালন কৰিব। বনৰীয়া জীৱ জন্তুৱে বাঘ, সিংহ, ভালুক ইত্যাদিয়ে সমস্ত তেওঁ মুহূৰ্ততে মাৰি খাই পেলাব। এনেকুৱা এটা চিন্তা লৈ তেওঁ দেহ ত্যাগ কৰাৰ কাৰণত তেওঁ হৰিণা জন্ম ল'ব পৰা হ'ল। পুৰঞ্জনৰ ক্ষেত্ৰতো একেটাই। ঘৈণীয়েকৰ মায়া মহত পৰি এটা সময়ত তেওঁ মৃত্যুৰ সময়ত তেওঁ ঘৈণীয়েকৰ ৰূপটো তেওঁ চাওঁতে দেখোঁতে সেই ৰূপটো লৈ যেতিয়া তেওঁ এই দেহ ত্যাগ কৰিলে, পৰৱৰ্তী জন্মত তেওঁ নাৰী ৰূপে জন্মগ্ৰহণ কৰিব লগা হ'ল। গতিকে ভাগৱতে কৈছে জীৱনৰ অন্তিমত তুমি মোৰ স্বৰূপটো যদি উপলব্ধি কৰিব পাৰা, তেতিয়াহ'লে তুমি মোৰ দেহৰ লগত তুমি মিলি যাব পাৰিবা, সংসাৰৰ লগত তোমাৰ সম্বন্ধ নাথাকিব। এই স্বৰূপটো পাবৰ কাৰণে নামৰ তত্ত্বটো তুমি লাভ কৰিব লাগিব। কৃষ্ণ পূৰ্ব জনমৰ যাৰ আশ্ৰয় বাসনা অনায়াসে স্মৰিবাক পাৰে মোৰ নাম স্মৰণেয় ভ্যাসনা যাৰ যদি লোকে স্মৰাই মুখে মুখে অনেক জন মরতার আছে
তবধ কৰাৱে চতুৰ ভীতি এতিয়া পুনৰ এটা কথা কৈছে যে জীৱই যে অন্তিমত যে মোৰ নাম ল'ব লাগে, এই সৌভাগ্যটো কেইজনৰ হয়, কাৰ হয়? তাৰ এটা বিশ্লেষণ দিছে, পূৰ্ব জন্মৰ যদি তাৰ বাসনা থাকে সেই অনুসৰিহে তেওঁ মোৰ নাম ল'ব পাৰে। যদি পূৰ্ব জন্মত তাৰ যদি সৎকৰ্মৰ কোনো তাৰ ফল যদি নাথাকে, তেতিয়াহ'লে অন্তিমতেই হওক বা যেনি তেনিয়ে নহওক মোক কেতিয়াও স্মৰণ কৰিব নোৱাৰে। আৰু কৈছে যে মোৰ নাম স্মৰিবে অভ্যাস নাহি যাৰ, যদি লোকে স্মৰায় মুখে নাখে তাৰ। পূৰ্ব জন্মতো যদি তাৰ কোনো সৎকৰ্মৰ ফল যদি এটা নাথাকে, এইটো জন্মত কোনোবাই যদি তেওঁ ঈশ্বৰৰ নাম ল'বৰ কাৰণে সোঁৱৰাই দিবৰ কাৰণে প্ৰযত্ন কৰি থাকে, মৃত্যুৰ সময়ত ঈশ্বৰৰ নাম লোৱা, কৃষ্ণ কৃষ্ণ বুলি কোৱা, নাৰায়ণ নাৰায়ণ লোৱা, এই বুলি যদি তাৰ কাণে কাণে যদি ফুচফুচাই যদি ক'ব লগাও হয়, তাৰ কাণত নোসোমায়। কিয় নোসোমায়? যে পূৰ্ব জন্মত তাৰ এনেকুৱা কিছুমান মহা পাপ আছে, এইটো জন্মত ভুগি থাকিও সেই পাপ হয় নহ'ব। গতিকে সেইকাৰণে কৈছে অনেক জন্মৰ পাপৰ ৰাশি তাৰ মনত অন্তৰত জমা আছে, সেইকাৰণে এইটো জন্মত কোনোবাই তেওঁ ঈশ্বৰৰ নাম স্মৰণ কৰাব খুজিলেও তেওঁ লাভ কৰিব নোৱাৰে। সেইকাৰণে কৈছে দিহ কৰি ৰাম কৃষ্ণ বোলে কৰ্ণ মোলে, তাকো নুশুনিয়া আই বাপ মাত্ৰ বোলে। যেতিয়া জমে ধৰিব, ব্যাধিয়ে ধৰিব, বিষয়ৰ বাসনাখিনি তেওঁৰ অপূৰ্ণ হৈ ৰৈ আছে, মৰিবলৈ ইচ্ছা নাই, সংসাৰ ত্যাগ কৰি যোৱাৰ ইচ্ছা নাই, পুত্ৰ পৰিবাৰ বা ইষ্টজনক এৰি কৰি যোৱাৰ তেওঁ কোনো ইচ্ছা নাই, তাৰমানে অনেক বাসনা তেওঁ ৰৈ আছে। কিন্তু কালেতো কাকো নেৰে, নিৰ্দিষ্ট সময় হ'লে কালে তেওঁ লৈ যাব। কিন্তু এইখনত পৰম অজ্ঞানী এইকাৰণে যে তেওঁ এই সময়ত কৃষ্ণৰ নাম ল'বৰ কাৰণে তেওঁৰ সৌভাগ্য নহ'ল। কোনোবাই যদি তেওঁক যদি সোঁৱৰাই দিয়ে, যদিহে পূৰ্ব জন্মত তেওঁ লক্ষ লক্ষ কৌটি যদি মহা পাপ ৰাখি যদি জমা আছে, তেতিয়াহ'লে কোনোবাই নাম দিলেও তেওঁৰ নাম কেতিয়াও মনত ল'ব নোৱাৰে। তাৰ পৰিৱৰ্তে আয়ু উপায়ু কৰি চটফটাই মৰিব লগা হয়। সেইকাৰণে কৈছে অনেকৰ জন্মৰত আৰু আছে পাপ ৰাখি, তবদ কৰায়ে চতুৰ্বিধি ঢাকি ৰাখি। আৰু সেইকাৰণে চাৰিওফালে বিষয়ৰ মলে আগুৰি ধৰি তেওঁ ঈশ্বৰ দৰ্শনৰ পৰা আঁতৰাই ৰাখে। আমাৰো সেইটোৱে নহয় জানো? দেহৰ ভিতৰত সেই প্ৰাণ কৃষ্ণ প্ৰভু ভগৱন্তজন আছে, কিন্তু আমি ভিতৰত আছে বুলি আমি জ্ঞান নকৰোঁ। আমি বাহিৰত বিচাৰিবলৈ নহওঁ। কিয়? যে বাহিৰত থকাজনক বিচাৰিবৰ কাৰণে আমাক গুৰুৱে দিছে জ্ঞান, ভকতে দিছে জ্ঞান। সেই জ্ঞান তত্ত্ব লৈ আমি গুৰু সেৱা কৰোঁ, ঈশ্বৰ সেৱা কৰোঁ, পূজা পাতল কৰোঁ ইত্যাদি ইত্যাদি। কিন্তু ভগৱন্তে কৈছে যে এই কৰ্মটো তুমি এইকাৰণে কৰিব লাগে, কাৰণ তুমি যিহেতু এটা জ্ঞান উপলব্ধি কৰিছা যে ঈশ্বৰে বাহিৰতো আছে, ভিতৰতো আছে। ভিতৰত থকাজনক যদি চিনিব নোৱাৰা, তেতিয়াহ'লে বাহিৰত থকাজনক বিচৰাটো তুমি এটা নীতিৰ মাজেৰে, নিয়মৰ মাজেৰে তুমি বিচাৰিবলৈ প্ৰযত্ন কৰা, মানে তোমাৰ দেহ মনত ইন্দ্ৰিয় বৰ্গত তুমি এটা নিয়মিত কৰিবলৈ যত্ন কৰিছা। তাৰ কাৰণে ভগৱন্তে কৈছে ঠিকে আছে। সৰু ল'ৰা এটাই ভুলে চুকে থলুক থানাক মাত মাতাৰ সময়ত ভুলে শুদ্ধে যেনেকৈ কথা কয়, সেই কথাকেইটা ভুল বুলি জানিও ডাঙৰসকলে পিতৃ মাতৃয়ে কোনো কাৰণতে তাক ভুল বুলি নকয়। যি ক'ব সেইটো শুনিবৰ কাৰণে সকলোৱে বাঞ্ছা কৰে, কাৰণ মনৰ ভিতৰত যে এটা আস্থা এটা আহি গ'ল যে মই ত্ৰিসন্ধ্যা ঈশ্বৰ সেৱা কৰিব লাগিব, ত্ৰিসন্ধ্যা গায়ত্ৰী কৰিব লাগিব, ঈশ্বৰৰ পূজা নিয়মিতভাৱে কৰিব লাগিব। এই অভ্যাসটো যে তুমি অন্তত কৰিছা, এইকাৰণে যে ইন্দ্ৰিয় প্ৰবৃত্তিবিলাকৰ পৰা তুমি নিজকে
বুজিব পাৰিছা যে তুমি আচলতে ভুল কৰি আছা, শুদ্ধ ৰাস্তাটো তুমি বিচাৰি আছা, তাৰ কাৰণে তুমি হ'লে শুদ্ধ ঈশ্বৰৰ কৰ্মখিনি কৰা, তাক কোনো কাৰণে ভগৱন্তে দুখ নধৰে। কিন্তু সেইখিনি কৰ্ম কৰিবৰ কাৰণেও তোমাৰ পূৰ্বজন্মৰ সংস্কাৰ থাকিব লাগিব। কিন্তু যদি সেই পূৰ্বজন্মৰ সংস্কাৰ নাই, যিসকলৰ কোনো দিন ধূপ চাকি এটা জ্বলাই পোৱা নাই, চকুৰ আগতে সমস্তবিলাকৰ এই আচাৰ আচৰণ দেখিছে, ঈশ্বৰৰ নাম এটা লওঁ বুলি ক'লে উচ্চাৰণ কৰিবৰ কাৰণে লাজ লাগে। আমাৰ ঘৰত সেইটো প্ৰত্যেকৰে কম বেছি পৰিমাণে হৈছে। আমাৰ ল'ৰা ছোৱালীবিলাকে সদায় হিন্দী গীতৰে হওক বা অন্যান্য আধুনিক গীতৰে হওক, বিহু গীতৰে হওক, অন্যান্য গীত খৰখৰীয়াকৈ সুৰ লগাই মাতিব পাৰে, কিন্তু মহাপুৰুষৰ ঘোষা এফাকি আনন্দ মনেৰে গাব নোৱাৰে। কিয়? ঘোষা ফাঁকি গাবৰ কাৰণে তেওঁলোকৰ লাজ লাগে। কিন্তু আধুনিক গীত এটা যাৰে তাৰে আগত চিঞৰি চিঞৰি গাবৰ কাৰণে লাজ নালাগে, কাৰণ সেই ঘোষাত কি নাম আছে? ঈশ্বৰৰ নাম আছে, হয়নে নহয়? ঈশ্বৰৰ নাম লোৱাটো তেওঁলোকৰ কাৰণে কিমান এটা লাজৰ কথা। আজি এই তত্ত্বটোকে কৈছে, কাৰণ যে পূৰ্বজন্মত তেওঁলোকৰ সংস্কাৰ নাই, সেইসকল পৰম দুৰ্ভাগ্য বুলি কৈছে। এইকাৰণে আমি গৃহত সঁচাকৈ ল'ৰা ছোৱালীক আমি সংগীতৰ শিক্ষা দিছোঁ, ইমান ধুনীয়াকৈ তেওঁলোকৰ প্ৰললিত কণ্ঠৰে গাবৰ কাৰণে, গোৱাবৰ কাৰণে, শুনিবৰ কাৰণে আমি কৰোঁ। কিন্তু তেওঁলোকক সেইখিনি সুবিধাৰ আগে আগে প্ৰথমতে আমি ধ্ৰুপদী সংগীতৰ জৰিয়তে ঈশ্বৰৰ নাম, তত্ত্ব, ঘোষা ইত্যাদি ইত্যাদি বৰগীতেই হওক বা অন্যান্য ঈশ্বৰ সম্বন্ধীয়, হৰি নামৰ সম্বন্ধীয় এই সংগীতৰ ওপৰত আমি লালায়িত কৰিব পাৰিলে উভয় কুল ৰক্ষা কৰে। আৰু সঁচাকৈ যদি শাস্ত্ৰীয় সংগীতত যিসকলে আটাইতকৈ বেছি গুৰুত্ব দিয়ে শৈশৱৰ পৰা, সেইসকলে পৰৱৰ্তী কালত যি সংগীততে তেওঁ নিজক কিয় সকলোতে তেওঁলোকে পাৰ্গত কৰিব পাৰিব। কিন্তু শাস্ত্ৰীয় সংগীতৰ লগত কোনো ধৰণৰ যদি তেওঁৰ সম্বন্ধ নথকাকৈ লোককে দেখুৱাই যি নাগাওক কিয়, হয়তো কেতিয়াবা ক'ৰবাত উজুতি খাব লগা হ'ব পাৰে। কিন্তু একেবাৰে ভিতৰৰ পৰা ঈশ্বৰৰ তত্ত্বৰ পৰা সমস্ত কৰ্ম কৰিবলৈ কাৰণে আগবাঢ়ি গ'লে কেতিয়াও ক'তো উজুতি খাব লগা নহয়। সেইকাৰণে আমাক কৈ আছে যে নাম তত্ত্ব ধাৰণ কৰিব পাৰিলে আমি ঈশ্বৰক অন্তিম মুহূৰ্তত পোৱাৰ ব্যৱস্থাটো আমাৰ কাৰণে সম্ভৱ হ'ব। কৃষ্ণ যিকালত পুৰুষৰ প্ৰাণ হুৱে হত, এই ৰূপে চিন্তিবে জগত আধাৰ সৰ্ব ব্যাপী যে ঈশ্বৰ, অনুতৈ অধিক সূক্ষ্ম মন গোচৰ, কোটি সূৰ্য প্ৰকাশয় প্ৰকৃতিত পৰে, অনন্তকালে যুক্তিযুক্ত স্মৰে নৰে, ঈশ্বৰ পদাৰ বিন্দে নিবেশী মতি, মনক নিশ্চল কৰি অপাৱে ব্ৰহ্ম গতি। এতিয়া জীৱনৰ অন্তিম মুহূৰ্তত
যিসকলে মোক চিন্তা কৰে সেইসকলে মোৰ স্বৰূপটো কেনেকৈ দেখা পাইছা প্ৰকৃতপক্ষে জীৱদেহৰ ভিতৰত সূক্ষ্মৰ অতি সূক্ষ্মৰ ওপৰত মই অৱস্থান গ্ৰহণ কৰোঁ অনুটো অধিক সূক্ষ্ম মন অগোচৰ মনেৰেও যাক চিনিব নোৱাৰা একেবাৰে ক্ষুদ্ৰটো ক্ষুদ্ৰ ৰূপত মই জীৱদেহৰ ভিতৰত মই প্ৰৱেশ কৰি থাকোঁ কিন্তু মোক যেতিয়া তেওঁ দৰ্শন কৰিব মোৰ নাম ল'ব যেতিয়া জীৱনৰ অন্তিম মুহূৰ্তত তেতিয়া তেওঁ মোৰ ৰূপটো কেনেকৈ দেখা পায় যে কোটি সূৰ্য প্ৰকাশ হৈ প্ৰকৃতিত পৰ অন্তকালে ভক্তিযুক্ত হৈয়া স্মৰে নৰ সেই অনুতকৈও ক্ষুদ্ৰতম সেই মোৰ সত্তাটোৱে যে কোটি কোটি সূৰ্যৰ যিটো মহাশক্তি সেই শক্তিটো প্ৰকাশিত হয় আৰু সেই শক্তিটো তেওঁ দৰ্শন কৰিব পাৰে আৰু সেই শক্তিটো দৰ্শন কৰাৰ পিছত মোৰ প্ৰতি তেওঁৰ অত্যন্ত ভক্তিযুক্ত ভাৱনা এটা উদয় হয় সেইকাৰণে তেওঁ মোক তেতিয়া স্মৰণ কৰিব লগা হৈ যায় মোৰ স্বৰূপটো তেওঁ বুজি পায় সেইকাৰণে অৰ্জুনে কৈছে হে অৰ্জুন তুমিয়ে হওক বা নৰসকলে হওক মোক এইদৰে জ্ঞান কৰি বা ঈশ্বৰক জ্ঞান কৰি ঈশ্বৰৰ পদচৰণত তুমি নিজে নিজৰ মন প্ৰাণ সমস্ত তুমি অৰ্পণ কৰি দিয়া তেতিয়া মোৰ মনৰ ভিতৰত তুমি প্ৰৱেশ কৰিব পাৰিবা তাৰ মাজেৰে তুমি কৰ্মখিনি কৰিবলৈ যাওঁতে তোমাৰ মন আৰু বুদ্ধিক তুমি সঁচাকৈ নিশ্চল কৰিব লাগিব স্থিৰ কৰিব পাৰিব লাগিব মন বুদ্ধিক